কি জানিব লাগিব পারফেক্ট টেন্সৰ কনসেপ্টটো কি হয়নে কাৰণ যিবিলাক গ্ৰামাৰৰ বস্তু তোমালোকে আগতে শিকিছা বেসড অন দ্যাট এবিলাকে পাবা প্যানিক একদম নকৰিবা এইখিনি মুহূৰ্তত এটা লাগে মনত এনেকুৱা এটা ভাব আহে ব্ল্যাকআউট হৈ যোৱা যায় আমাৰো হৈছিল যেতিয়া আমি পৰীক্ষাবিলাক দিছিলো ও মইচোন নাজানো বস্তুবিলাক ও মোৰ কিবা অলপমান কনফিউজন হৈ আছে নেকি নাই এটো নকৰিবা তোমালোকে পঢ়িছা ইউ অল আৰ চ্যাম্পস তোমালোকে কি কৰিছা ধুনিয়াকে বস্তুখিনি পঢ়িছা প্ৰেক্টিস কৰিছা নাও ইটস টাইম টু ইমপ্লিমেন্ট যে তোমালোকে আৰম্ভণিৰ পৰাই ভালকে পঢ়িছা তোমালোকে এনেকুৱা ছাত্ৰ নহয় যে পৰীক্ষাৰ আগদিনা পঢ়িম বুকুতে আমি কল নপকাও নহয় জানো সো আমি এক ৰাতিত ৰিজাল্ট নালাগে ইটস অল এবাউট কোনো শেষ নিখাৰ খেল ইয়াত নাই ইটস অল এবাউট হোৱাট উই টক এবাউট যে থ্ৰুআউট আমি কি প্ৰিপাৰেচন কৰিছো তাৰ ওপৰত বেছ কৰিহে আমাৰ ৰিজাল্ট হ'ব নহয় জানো সো উই ষ্টাডি হাৰ্ড hope এই 25টা কোশ্চেন মই না কওঁ যে 25টাই আহিব কিন্তু কনসেপ্ট এনেকুৱা ধৰণৰ কষ্টই আহে কথা এখাৰ আছে নহয় প্ৰেক্টিস মেক্স এভৰিওয়ান পারফেক্ট হয় এতিয়া পৰীক্ষালৈ বেছি দিন নাই এতিয়া আমি আৰু মুখস্থ কৰি আগৰ 10 বছৰৰ পেপাৰ কৰি থকাৰ দিন আছে জানো এতিয়া আমি এনেকুৱা ধৰণৰ এটা অনুশীলন কৰো যত আমি ভাবো যে আমি এই কিতাপ প্ৰশ্ন কৰিলে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি গ্যাৰান্টিড পাম So আমি এডুৱেট ক্লাছৰুমে আজি এটা ইংলিশ গ্ৰামাৰৰ এমসিকিউ সেশন লৈ আহিছো যত আমি ভাবো কি অকল কমন বা মুখস্থ নহয় তোমালোকে এই কিতাপ প্ৰশ্ন যদি ভালকে চাই যোৱা এনেকুৱা ধৰণৰ গ্ৰামাৰৰ প্ৰশ্ন শিওৰলি এণ্ড সাৰ্টেনলি পাবা প্ৰশ্ন কেইটা কৰতে আমি কিদৰেনো সমাধান কৰিছো আমি সদায় এটা কথা কৈ আহিছো যে এই বছৰৰ পৰীক্ষা কিন্তু অলপ ফুকিয়া কাৰণ অকল আগৰ পেপাৰ কিটা মুখস্থ কৰি গলেই এইবাৰ আমাৰ পৰীক্ষা ভাল নহবও পাৰে সো এই কাৰণে আমি কি ভাবিছো যে আমি আজি এটা যেটো সেশন কৰিম তাত আমি ৰাখিম এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন যত আমি কনসেপ্ট ওৰিয়েন্টেড ডিসকাশন এটা কৰি তোমালোকৰ লগত সঠিক উত্তৰটো আমি পাবলৈ সক্ষম হ'ম আহাসুন পলম নকৰি আমি ভিডিওটো লৈ যাও সো আমি কেইটামান গ্ৰামাৰৰ যিবিলাক টপিকস আমি পাম তাৰ আনিছো প্ৰশ্ন কেইটা প্ৰথম প্ৰশ্নটো সোৱা একদম এপ্লিকেশন বেসড প্ৰশ্ন এটা নহয় জানো কি কৈছে Find the sentence which is not in perfect tense. So, ইয়াৰ কাৰণে তুমি কি মুখস্থ কৰিবা? একো মুখস্থ কৰিব দৰকাৰ নাই। তুমি কি জানিব লাগিব perfect tense or concept to কি? হয়নে? কাৰণ যিবিলাক গ্ৰামাৰৰ বস্তু তোমালোকে আগতে শিকিছা based on that এবিলাকে পাবা। প্যানিক একদম নকৰিবা। এইখিনি মুহূৰ্তত এটা লাগে মনত এনেকুৱা এটা ভাব আহে ব্ল্যাকআউট হৈ যোৱা যায়। আমাৰো হৈছিল যেতিয়া আমি পৰীক্ষাবিলাক দিছিলো। ও মইচোন নাজানো বস্তুবিলাক ও মোৰ কিবা অলপমান কনফিউজন হৈ আছে নেকি নাই এটো নকৰিবা তোমালোকে পঢ়িছা ইউ অল আৰ চ্যাম্পস তোমালোকে কি কৰিছা ধুনিয়াকে বস্তুখিনি পঢ়িছা প্ৰেক্টিস কৰিছা নাও ইটস টাইম টু ইমপ্লিমেন্ট ধৰণটো সোৱা কেনেকে কৰিছো প্ৰশ্নত কি কৈছে পারফেক্ট টেন্স নহয় বুলি কৈছে এখিনি ভালকে চাবা দে হয় নহয় কি কয় I had seen the car present past বুলি নাই কোৱা I had seen the car itu perfect tense or hoy gotike ami past perfect or hoy karone ami tak etu katibo parilu I have solved some sample papers obviously have plus v3 mane perfect tense hoy I had bought this car past perfect hoy I had a car বহুতে ভাবিব পৰা ইয়াতটো had আছে এটো পারফেক্ট নহয় জানো নাই নহয় এটো have or past form to had নহয় জানো এটো এটা সিম্পল পাস্টৰ বাক্য সো আমাৰ আনসাৰ কি হল ডি হল সো OMR হেন্ডলিং কৰিব সাৰেটো খুব ধুনিয়াকে তোমালোক শিকাই দিছে জানাই কেনেকে কৰিব লাগে সো OMR ত খুব ধুনিয়াকে তোমালোকে এই অপশনটো মাৰ্ক কৰিলা হয় সো এটা বস্তু আমি অবজার্ভ কৰিছো যে বহুতে আমাৰ ভিডিওস খিনি চাই আছা কিন্তু আমাৰ চ্যানেলটো কিন্তু সাবস্ক্রাইব কৰা নাই দুইজন মানে সো আমি কি বিচাৰিম তোমালোকে চ্যানেলটো সাবস্ক্রাইব কৰা কাৰণ তোমালোকৰ তাতে আমি বহুত ধৰণৰ এটা ভ্যালুয়েবল কন্টেন্ট দি থকা হৈছে আই থিংক দিস চ্যানেল উইল শিওরলি গোইং টু হেল্প ইউ আউট আমাৰ উদ্দেশ্য তোমালোকৰ পৰীক্ষাৰ পৰা প্যানিকটো আতৰ কৰি ভয় খোৱাটো নহয় তোমালোকৰ মনত কনসেপ্ট ৰিলেটেড আন্ডাৰস্ট্যান্ডিংটো আমি গঢ়াই দিয়া কাৰণ পিছলৈ তোমালোকে 11 12 পঢ়িব লাগিব নহয় জানো সেকেন্ড কোৱেশ্চনটো কি আছে He has visited dash continent on earth put determiners interesting question মই আগতেও কৈছো কিছুমান গ্ৰামাৰৰ ভিডিওত যে ডিটারমিনার কৰতে তোমালোকে সদায় এটা বস্তু মন কৰিবা তোমালোকে নাউনটো খুব ভালকে মন কৰিবা তাৰ লগত তোমালোকে ভাৰ্বটোও মন কৰিবা then the things will be much easier কাৰণ ইয়াত কি কৈছে সোৱা he has visited dash continent মন কৰিবা continent দিয়া আছে continents দিয়া নাই মানে আমি ইয়াতে কি বুজাইছো এক বচন সিঙ্গুলার বুজোৱা হৈছে নাউনটো নহয় জানো যদিহে আমি সিঙ্গুলার বুজাও তাত ইয়াত যদি আমি অল বহাই দিও কি হ'ব
ইয়াতে কন্টিনেন্টস আহিব লাগিব তো কন্টিনেন্ট দিয়া আছে এটু হ'ব নোৱাৰে মেনি হলেও কন্টিনেন্টস most হলেও কন্টিনেন্টস তিনটাক আমি কাটিব পাৰিলো থাকিল কি প্ৰত্যেকটো এভৰি মিন সিঙ্গুলাৰ জানা তোমালোকে ইটস টাইম টু এপ্লাই জাস্ট খালি তোমালোকে এপ্লিকেশনৰ ধৰণটো চাবা আমি কি দৰে তাক এপ্লাই কৰিছো লেটস মুভ টু 25টা কোৱেশ্চন আনিছো অন ভেৰিয়াছ গ্ৰামাটিকেল ক্যাটেগৰিজ হোপ এই 25টা কোৱেশ্চন মই না কওঁ যে 25টাৰ 25টাই আহিব কিন্তু কনসেপ্ট এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব গতিকে এই বস্তুটো আমি মন কৰো আকো এটা ডিটাৰমিনাৰ্ছৰ কোৱেশ্চন চোৱা people who migrated here badly suffered in the floods so ji hokol manhu tate migrate korisil probojon korisil teoloke suffer korise ji hokol mane ami eta ki nirdishto সংখ্যা বুজাইছো নির্দিষ্ট সংখ্যা বুজাইছো so a few নহয় much নহয় it has to be the few people who migrated here badly এই বস্তুটো মন কৰিবা যেতিয়া আমি the few ব্যৱহাৰ কৰিম আমি এটা ৰেফাৰেন্স পইণ্ট পাম যেতিয়া the few the little এনেকুৱা ধৰণৰ আমি ডিটাৰমিনাৰ্ছ কোৱান্টিফায়াৰ্ছ বুলি কয় যেতিয়া আমি এইবিলাকক ব্যৱহাৰ কৰো এটা আমি ৰেফাৰেন্স পইণ্ট কিন্তু তাত পাবই লাগিব মুভিং অন টু the next question they choose a new secretary last week correct the form of the verb very common type of problem এই যে গ্রামাৰৰ বস্তুবিলাক তোমালোকে 10 ত পাইছা আকো 11 ত পাবা সো আমি এডুকেট ক্লাছৰুমে ভাবিছো যে আমি 11 ৰ কিছুমান ক্লাसेस আৰম্ভ কৰিম তোমালোকে কমেন্ট সেকশনত জনাবা যে কোনবিলাক টপিকস কোনবিলাক সাবজেক্ট তোমালোকে ক্লাস 11 ৰ কাৰণে এতিয়া ভাবিব ধৰিছা সো ইয়াত কি কৈছে they choose a new secretary last week definite past ত কামটো হৈছে বহুতে ভুল এটা কি কৰে was chosen c2 yate nahile yate c eta lagisil so they choose a new secretary last week correct the form of the verb so choose or second form to ki choose nohoy kintu baru diao nai yate kintu bohote bhabibo pora choose word ase neki nai kisuman irregular verbs boli jak koa hoy choose chose chosen yate had naniba karon kam to sida definite past ot hoise answer should be first option chose ঠিক আছে ঠিক গৈ আছো বুজি পাই আছো কৰি যাবা ধৰণটো চাবা কেনেকে সলভ কৰিছো we study hard since the beginning of our session আকো এটা টেন্সৰ প্ৰশ্ন টেন্স কৰতে টাইম অফ অ্যাকশন টু খুব ভালকে মন কৰিবা since the beginning of our session মানে আমাৰ সেশন আৰম্ভ হোৱাৰ পৰাই তোমালোকৰ কাৰণে বাক্যটো আসলতে যে তোমালোকে আৰম্ভণিৰ পৰাই ভালকে পঢ়িছা তোমালোকে এনেকুৱা ছাত্ৰ নহয় যে পৰীক্ষাৰ আগদিনা পঢ়িম ভুকুতে আমি কল নপকাও নহয় জানো সো আমি এক ৰাতিত ৰিজাল্ট না লাগে ইটস অল এবাউট কোনো শেষ নিখাৰ খেল ইয়াত নাই ইটস অল এবাউট হোৱাট উই টক এবাউট যে থ্ৰুআউট আমি কি প্ৰিপাৰেচন কৰিছো তাৰ ওপৰত বেস কৰিহে আমাৰ ৰিজাল্ট হ'ব নহয় জানো সো উই ষ্টাডি হাৰ্ড সিন্স দ্য বিগিনিং অফ আৱাৰ সেশন correct the form of the verb yat ki koise since ase eta verb ami ki koisu action word ami arambhonir pora bhalke porisu jana tumaloke present perfect continuous tense kuntu option it has to be have been studying hard since the beginning of our term moving on eko bhoy khabologia nai conditional tense or proshno eta pabo para conditional tense or kintu eta proshno pray ami every year dekha pao so khub bhalke tumaloke janiba এটা সাইড দিয়া থাকে এটা সাইড আমাক কৰিব লাগে if I know his intention মন কৰা এই পার্টটো দিয়া আছে would not have supported would plus have plus verb third form so would not have supported যেতিয়া কৈছে আমি কত যাম past perfect ত যাম নহয় জানো নিউ হ'ব নোৱাৰে মন কৰিবা নিউ হ'ব লাগিলে ইয়াতে কি হলহেতেন would support so yate would support thakile heten that is not given so that's why ami jabo lagbo kot had known ei kita to hobo noare answer should be option b if I had known jodi janilu heten moi support no korilu heten I have posted the letters change the voice bachcho poriborton voice change kora questions ami pao so itu I think mur bodhore tan question nohoy I have posted the letters sentence to saba active dia ase ne passive dia ase etu active or bakyo karon ami janu already koisu je passive hobo lagile amak ki lagibo b plus v3 jana tumaloke kak ami b boli kom etia I have posted the letters etu amar subject etu amar object to bohu bosorot ase letters the letters tense holoni hobo noare have ase head hobo noare letters etat ke besi swa ki tinta puriya ke kata gol bas thakil ki option D the letters have been posted by me be the answer option D
Moving on to the next one. The president is selected by the members. ভাল প্ৰশ্ন যেটো মই সদায় কৰো এটা প্ৰশ্ন মই হোমৱৰ্কৰ কাৰণে থৈ দিও তাতে তোমালোকৰ পাৰ্টিসিপেশনটো ভালকে থাকে ভিডিওটোত হয় সো এই প্ৰশ্নটোত তোমালোকে ইয়াতে জনাবা এটো লিংকত তোমালোকে জনাবা যে ইয়াতে অপশনটো তোমাৰ কি হ'ব পাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব তো কৰিবাই তাৰ উপৰিও তোমালোকে এইটোৰ আনসাৰ মোক কবা যে এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব ঠিক আছে আমাৰ চেনেলটো যদি তোমালোকে ভাল পোৱা তাক নিশ্চয়কৈ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা লগৰখিনিক জনাবা মোস্ট ইম্পৰ্টেন্টলি যে এডুৱেট ক্লাছৰুমে এনেকুৱা ধৰণৰ ক্লাसेছ প্ৰভাইড কৰি আছে ঠিক আছে এইটো এৰিলো মই তোমালোকৰ কাৰণে মই ৰখি থাকিম তোমালোকৰ আনসাৰ পাবলৈ মুভিং অন টু কোৱেশ্চন নম্বৰ 9 let he be told to get in বাক্যটো পেছিভত আছে নহয় জানো কাৰণ be told আমি পাইছো প্লিজ আহিব নোৱাৰে কাৰণ ইউ আৰ ৰিকুৱেষ্টেড থাকিব এটো আমি কাটিলো he can must হ'ব নোৱাৰে কাৰণ ইয়াতে কোনো ধৰণৰ অক্সিলাৰি দিয়া নাই ইম্পাৰেটিভ সেন্টেন্সৰ বাক্য হয় tell him to get in be the answer question number 9 answer is the first option who praised the singer খুব বহুত আমাক ছাত্ৰ-ছাত্ৰীয়ে জনাইছে যে ইন্টাৰোগেটিভ টেন্সৰ ভয়েস চেঞ্জ কৰতে আমাৰ অলপ অসুবিধা হৈছে হয় অসুবিধা অলপ নোহোৱা নহয় কাৰণ ভয়েস চেঞ্জত কি প্ৰবলেম হয় যে আমাৰ যেটো ইন্টাৰোগেটিভ সেন্টেন্স দিয়া থাকে তাক আমি ইন্টাৰোগেটিভ হে ৰাখিব লাগে তাৰ কোনো স্ট্ৰাকচাৰাল চেঞ্জেস নহয় খালি মানে সাবজেক্ট আৰু অবজেক্টৰ পজিশনটো অবভিয়াস চেঞ্জ কৰিবই লাগিব সো হু প্ৰেইজড দা সিঙ্গাৰ প্ৰশ্নবোধক বাক্য মন কৰিবা প্ৰশ্নবোধক বাক্যত কি থাকে wh ৰ পিছত অক্সিলাৰি ভাৰ্ব তাৰ পিছত সাবজেক্ট তাৰ পিছত মেইন ভাৰ্ব তাৰ পিছত অবজেক্ট নহয় জানো তো এইটো হয় স্ট্ৰাকচাৰ তো এতিয়া তাক যেতিয়া আমি পেসিভ কৰিম হু থাকিলে বাই হুম হ'ব কেইটা অপচন আছে তিনটাত বি টু হ'ব নোৱাৰে কাটিলো আমি কাৰণ এইটো আমাৰ প্ৰশ্নবোধকটো ফুল ষ্টপ হৈ গৈছে বাই হুম দা সিঙ্গাৰ ওয়াজ প্ৰেইজড হ'ব নেকি বাৰু নহয় কিয়নো wh ৰ পিছত আমাক দিব লগা বস্তুটো হ'ব কি অক্সিলাৰি ভাৰ্ব এইটো আমাৰ আগত আহিব লাগিব সো এইটো আমাৰ আনসাৰ নহয় হেড হলে টেন্স চেঞ্জ হৈ গল ভয়েস মানে প্লিজ বহুতবাৰ কৈছো ভয়েস মানে তোমালোকে টেন্স হলনি নকৰিবা নেভাৰ নেৰেশনত কৰিবা ৰিপৰ্টেড ভাৰ্ব ৰিপৰ্টেড স্পিচ কিন্তু ভয়েস কৰতে টেন্সৰ যাতে কোনো হাল হলনি নহয় এটো প্লিজ একবাৰ মন কৰিবা পৰীক্ষাৰ দিনাখন যথেষ্টখিনি সময় পাবা পেনিক একদম নকৰিবা কাখৰটোৱে কি কৰিছে ইটোৰ লগত আমাৰ কথা নাই তুমি নিজে কনসেপ্ট কিমান বুজি পাইছা তাৰ ওপৰত তুমি ৰিলাই কৰিবা কাৰণ প্ৰায় দেখা যায় এবাৰো সেট বেলেগ হ'ব তোমাৰ যেটো কোৱেশ্চন নম্বৰ 10 কাখৰটোৰ কিন্তু হেতু কোৱেশ্চন নম্বৰ 10 নহবও পাৰে সো 10 ৰ আনসাৰটো কি তাক খুদি পালো 10 ৰ আনসাৰটো বি তাৰ কোৱেশ্চনটো কি জানি বেলেগ আছিল সো নিজৰ মাজত নিজে কনফিডেন্সটো ডেভেলপ কৰা এনেকে যাতে আমি ধুনিয়াকে আনসাৰটো কৰিব পাৰো কাটিলো আমি দুটা তিনটাই কাটিলো ইনফেক্ট থাকিল কি by whom was the singer praised be the answer moving on to the next question aru eta voice or question disu the work is being supervised by my sisters being ase plus v3 ase mane etu passive or bakyo being ase mane active or verb or logot ing thakibo ei bilake hoy tips khini belek kono kotha nai তুমি ইয়াতে মুখস্থ কৰিব লগা কোনো কথা নাই being plus v3 দেখা পাইছা তাৰ মানে এটো আমাৰ কি হয় পেসিভত আছে tense আমি গম পালো is মানে present now let's see my sisters object মন কৰিবা ইয়াতে মানে এটো সাবজেক্ট হ'ব এজনতকে বেছি so my sisters or লগত কি আহিব where আহিব নোৱাৰে supervise হ'ব নোৱাৰে the work is supervising to হ'ব নোৱাৰে my sisters are supervising the work be the answer we are looking for moving on বহুত বঢ়িয়া type of questions each of the mistakes ইয়াতে বহুতৰ এটা ডাঙৰ কনফিউজন হয় কি যেতিয়া আমি মিস্টেকস দেখা পাইছো এটা নে এটাতকে বেছি অফ কোর্স এটাতকে বেছি কিন্তু এই যে ভুলবিলাক আমি শুধৰাব লাগিব প্ৰত্যেকটো ভুলে আমি শুধৰাব লাগিব বিফৰ দ্য ফাইনাল এক্সামিনেশন আমি ইয়াতে কি কৈছো প্ৰত্যেক আমাৰ সাবজেক্টটো কোন হয় ইচ হয় এইটো নহয় অফ আছে মানে আমাৰ প্ৰেপজিশন আহি গল তাৰ আগৰটো আমাৰ সাবজেক্ট ইচ means singular have নহয় are নহয় where নহয় it has to be corrected before the final examination almost halfway through prepositions kita iman tan nopoa kintu practice koriba jothesthokini you frequently see this kind of violence put prepositions ami at in by নহয় it is on television ami dekha pao enuka dhonor violence pray on ahil
The students are dash tremendous stress these days. হয় তোমালোকে যথেষ্ট চাপত থাকা এই চাপ দূৰ কৰিব কাৰণে এডুকেট ক্লাছৰুমে এনেকুৱা ধৰণৰ কিছুমান প্ৰচেষ্টা লৈ আহিছে প্ৰত্যেকটো বিষয়ত তোমালোকে আকৌ জনাবা কোনবিলাক বিষয়ৰ তোমালোকৰ প্ৰশ্নৰ বা ডিসকাশনৰ প্ৰয়োজন হয় will surely try to make videos on those subjects. So the students are below নহয় above নহয় it is under. It has to be option B. Moving on. Oh, আৰু এটা ভয়েসৰ কোৱেশ্চন আহি গ'ল R.K. Narayan wrote The Malgudi Days, a classic, no? বহুতে চাগে কিতাপখনৰ নাম শুনিছা এতিয়া The Malgudi Days ভাল কোৱেশ্চন এবিলাক কেলেই কাৰণ ল'ৰা-ছোৱালীৰ মাজত অকনমান কনফিউজন ক্ৰিয়েট কৰি দিয়ে Malgudi Days এদিনতকে বেছি দেখোন প্লুৰেল লিখি বাৰু নহয় কাৰণ এইখন এখন কিতাপৰ নাম লাইক Arabian Nights হয়নে The Malgudi Days refer to one book so Malgudi Days where হ'ব নোৱাৰে so ইয়াতে tense আছে wrote মানে past tense so had have নহয় The Malgudi Days was written by R.K. Narayan. Option D be the right pick we are looking for. Narration লৈ আহিলো The man said to me you have come in a good time. So ইয়াতে মন কৰিবলগীয়া কথা এইটোৱে ইয়াতে মন কৰিবলগীয়া কথা এইটোৱে যত কৈছে যে The man said to me you have come in a good time. এই ইউজন কোন হয় মই হয় নহয় জানো assertive sentence or বাক্য man told এখিনিলৈকে ঠিকে আছে the man told me that লাগিব আমি জানো the man told me that you আৰু he to নহয় মোক কৈছে so you have come so I had come in a good time answer should be option B কৰাৰ পদ্ধতিটো সোৱা খালি বেলেগ কোনো কথা নাই এটো যে মুখস্থ কৰি যাবা এটো কথা নাই আমি কেনেকে কৰিলো assertive sentence told লাগিব তাৰ পিছত conjunction that লাগিব এই you to কোন মই so I আহিল he আৰু you কাটিলু have আছে ইয়াতে had হ'ব বাস answer is completed moving on to the next question the mechanic said to me I will repair your car tomorrow এইবাৰ I জন mechanic এইটো হয় মই এইটো আকৌ assertive sentence again the mechanic told me that he would repair my car tomorrow থাকিলে জানা তোমালোকে near adverbials বিলাক distant adverbials হৈ যায় next day হ'ব বাকি কিবা অপশন I would নহয় that I would নহয় it should be the first option the mechanic told me that he would repair my car next day moving to the next one খুব common type of problem Kabir said to Mira I did not attend the class last week ভিতৰত যদি simple past থাকে বাহিৰত conversion to code হয় it is had plus v3 conversion হৈ যায় নহয় Kabir told Mira that এটো I to কোন Kabire hoy so tar karone ami he jam thike ase he Kabir told Mira that he had not attended the class last week becomes previous week option is A again Mother said to me where are the keys প্রশ্নবোধক চিহ্ন ভয়েস করতে আমি কইছিলু যেতিয়া ভয়েসত কি হয় প্রশ্নবোধক চিহ্নটো প্রশ্নবোধক চিহ্নই থাকে কিন্তু ন্যারেশনত প্রশ্নবোধক চিহ্নটো আমি কি কৰিব লাগিব assertive লৈ কনভার্ট কৰিব লাগিব exactly so what happens here Mother asked me asked anilu told hobo noare told thokatu ami sidha katim so mother asked me where the keys hobo noare karon proshno hobo noare eibar nohoy where the keys had been nohoy it should be where the keys where be the answer first option be the right pick move to the next one Mohit said to Ria do you like the idea eibar proshno to ki hol এইবাৰ প্ৰশ্নৰ উত্তৰটো আমি either yes বা no কৈ পেলাই আনসাৰ দিব পাৰিম হয়নে যেবিলাক প্ৰশ্ন আমি yes বা no কৈ আনসাৰ দিব পাৰো তাত আমি কি লগাও either if or whether আমি এড কৰিম Mohit asked Ria if ঠিক আছে if লগাইছো Mohit asked Ria এটো if নাই কাটা গল Mohit asked Ria if she likes হ'ব নোৱাৰে do you like tense to ইয়াতে কি আছে RV past Mohit asked Ria if she liked the idea last dot full stop hoboi lagibo again first option is the answer moving on the president conferred the title of Khel Ratna dash Manu Bhaker no ebar just kedin managote Khel Ratna award to dile amar shooter jone dubar dutake olympic medal butolibole sokkhom hoise teo ebar Khel Ratna paise logot aru tini jono paise the president conferred the title conferred mane dia Comfort to এটা physical দিয়া নহয় কেনে প্ৰেপটো অলপ প্ৰেক্টিস কৰি গৈ থাকিবা প্ৰেপত অকনমান মুখস্থ লাগিব কাৰ লগত কি প্ৰেপ আহে কনফাৰ হোক ফেলিচিটেট হোক এবিলাক ধৰণৰ কংগ্ৰেচুলেট হোক তাৰ লগত আমি কি আনিম
conferred the title of Khel Ratna on teoloi সম্মানটো যচা হৈছে on Manu Bhaker be the correct answer 22 tourists are barred মানে ৰখোৱা prevented restricted কৈছিলো মই এটা সেশনত যিমান বাধা দিয়া আমাৰ prepositions বিলাক থাকে তাৰ লগত আমি কাক আনো we use from precisely tourists are barred from entering this area education should aim dash preparing children for life exactly তো জীবনৰ কাৰণে শিক্ষা হোৱাটো দৰকাৰ অকল পৰীক্ষাৰ কাৰণে শিক্ষা নহয় so education should aim at it should be aim at preparing children for life penultimate question dash of the competitors are unhappy আকৌ determiners খুব ধুনিয়া কোশ্চেন আকৌ মই যে কৈছিলো নাউন আৰু ভার্বটো খুব ভালকে মন কৰিবা ইয়াতে কি দিয়া আছে কম্পিটিটৰ্স প্লাস আৰ মানে আমাৰ সাবজেক্টটো সিঙ্গুলার হ'ব নে প্লুরাল হ'ব কোৱাচোন মনে মনে 1 মিনিট ভিডিওটো পজ কৰি সোৱা যে আমাৰ এই বাক্যটো সাবজেক্টটো সিঙ্গুলার হ'ব নে প্লুরাল হ'ব কাৰণ আমাৰ ইয়াতে আৰ দিয়া আছে ভার্ব তো অবভিয়াস ভার্ব যদি আমাৰ প্লুরাল থাকে আমাৰ সাবজেক্টটো কি হ'ব লাগিব প্লুরাল হ'ব লাগিব সো each every neither বুলি কোৱাৰ লগে লগে এটো কি হৈ গল এটো এটা সিঙ্গুলার সাবজেক্ট হৈ গল এক্স্যাক্টলি তো আমাৰ আনসার থাকিল কি এজনতকে বেছি সো ইট হ্যাজ টু বি অপশন ডি some of the competitors are unhappy like this and that last question of the day the man has 3 sons dash son is educated আকৌ খুব বঢ়িয়া এটা প্ৰশ্ন তেওঁৰ তিনজন লৰা ইয়াতে কৈছে কি dash son is educated ইয়াতে কৈছে is তাৰ মানে আমাক সিঙ্গুলার লাগে আমাক ইয়াতে both all তো হ'ব নোৱাৰে are হ'ব লাগিলে হেতেন both হলে দুজন some হলে এজনতকে বেছি হৈ গল so it should be each option C be the right pick we are looking for so hope video to tomar karone helpful asile পৰীক্ষাৰ আগত এনেকুৱা ধৰণে প্ৰিপাৰেচনটো কৰা ভালকে বুজি উঠি পঢ়া কিবা ডাউট থাকিলে জনাবা thank you for watching all the best